জয় কলিঙ্গ রাজনার, জয় কলিঙ্গ রাজনার, জয় কলিঙ্গ রাজনার, জয় জয় জয়। দাদা আমার তো ধরনি মাতারে নাই কোনো আমার সমকক্ষ আমি অকিম বীরত্বরে করবাদ আমার বিরুদ্ধাশয় রাজেন্দ্র মন্ডলী করির দমন অতি নিঃসঙ্গ ভাবে রে অজস্র অত্যন্ত ঘটালু সৃষ্টির কোনো বীরাই আমাক করিব নোৱাৰিলে পৰাস্ত আমার বীরত্বত স্তম্ভিত হয় ওরা কাল রূপী গক্ষা দিছে আমাক আমার এই প্রতিবন্ধী নিপ্রতি সকলে সঁচাই দাদা আমার আমার দক্ষিণ শক্তি বাধা দিয়া ক্ষমতা নাই কোনো জনৰ এই জগত আমার আমার দুরন্ত বিরক্তরে দিব্য তরঙ্গ সৃষ্টি কৰিছে আকাশে বতাহে পৃথিবীর জীবন সাত্রা অন্ধকার নিমজ্জিত কেবল আমারে বাবে মন্ত্রী দাদা দন্তবক্র নামরু যেন অযোগ্য নিষ্প্রভ আজি মোৰ বিরক্ত পরাক্রম লও বুলি প্ৰতিশোধ হে ৰাখাল কৃষ্ণৰ ওপৰত আশ্ৰয় লভিছো মাথো সুখৰ কুলাত দাদা কিবা হেতু হঠাতে অনুভৱ কৰিলা ধাৰণ প্ৰকাশ কৰাৰ দ্বাৰা তোমাৰ চিন্তা কৰ কৰিছো প্ৰতিজ্ঞা মই তোমাৰ সন্মুখত নোহে যদি খাদ্য অতীত নিবাৰে তোমাৰ হৃদয় শান্তিময় লোভী মন্ত্ৰ দাদা দন্তবক্র নামরু জানি আজি মোৰ বীৰত্বতে পৰাক্ৰম লও বুলি প্ৰতিশোধ ৰাখাল কৃষ্ণৰ ওপৰত আশ্ৰয় লভিছো মধুময় সুখৰ কুলাত দাদা সেই রাখাল কৃষ্ণর চিন্তা উন্মাদনা বশবতী হৈ নিজকে নকৰিবা আত্মশ্লেষা দুৰ্বাৰ বিক্ৰমৰ গৰাকী তুমি
খড়গ ৰজা ইন্দ্ৰতকৈও প্ৰতিশালী তুমি। আৰু দাদা কৃষ্ণ নাম লুপ্তৰ পাবৰ বাবে তোমাৰ আদেশতে কৃষ্ণ ভক্তসকলক বন্দী কৰি আনি অবিচন্দ্ৰভাৱে কঠোৰ শাস্তি কৰিছো প্ৰদান। শিবাৰে নহয় ভাতৃ, দাদা যি জিহ্বাৰে সিহঁতি কৃষ্ণৰ নাম কৰিছে উচ্চাৰণ, সেই জিহ্বা কৰছে দম। যি চক্ষুৰে কৃষ্ণ মূর্তিকে করে দর্শন, যি হাতেরে কৃষ্ণ মূর্তি করে আর সম্বন্ধন, কেই চক্ষু কেই দাঁত উভালি আমি চাল কুকুরাক করুয়া জগতে কৃষ্ণৰ নাম উচ্চাৰণ কৰিলে জীৱনলৈ আহিব পাৰে কিমান ভয়ংকৰ। এই বিশাল দৃশ্যতে কৃষ্ণৰ বাহিৰে যে কাৰোৰে অস্তিত্ব নাই। লোকৰ মুখেৰে শুনিছো কৃষ্ণ হেনো জগতৰ ঈশ্বৰ। ও ভাই, কি পাৰ্থক্য আছে সেই সাধাৰণ মনুষ্য আৰু ৰাখাল কৃষ্ণৰ মাজত? কোনো পাৰ্থক্য নাই দাদা। কৃষ্ণ এটা দুস্বাতি দুস্ব ক্ষুদ্ৰ মানৱ মাথো লাভ কৰি অল্প সন্মান পৃথিৱীৰ মূৰ্খৰ মানব পাৰা মিছা গৰ্বেৰে গৰ্বিত হৈ আৰোহণ কৰিছে সি অন্ধকাৰৰ উচ্চৰ চূড়া। দমনৰ সৃষ্টি হব চিৰে, ধ্বংস হব জনক ধ্বংস হব সোণৰ দ্বাৰকা। চলিব সীতা দুই দপ দপ কৰি কান্দোনৰ উঠিবৰ দ্বাৰকাৰ নগৰী। যাহ যাব কৃষ্ণ হবে সকলো যাদৱ এটি দুটি কৰি হা 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 বতা স্বর্গ মহিত কম্পিত করিবে এই মহাবীর দন্তবক্রয়। বিশ্বজয় দন্তবক্র ধ্বনিরে চাৰিও দিশত মহাতৰঙ্গ সৃষ্টি কৰি রুদ্রশাকে আগ্রহম আমি দ্বারকার নগরে। যাদবর বংশ ধ্বংস করি যাদবর অভিমান ধরিতাস মিলায় রক্তপাত পপিরলে পান্ডাহর সৃষ্টি করি দ্বারকার। লিখে করো কৃষ্ণর নাম জগতার পরা। নীলজ্জ কৃষ্ণ জগৎবাসী স্থির নত্তরে চাবা ভালদৰে কান্ধুৰ অন্ধকাৰে গ্ৰাস কৰি আমি দুই ভাতৃয়ে কৃষ্ণৰ জীবন তার পিছত অন্ধকার সৃষ্টি করিম আমাগর চাঁদিয়া। দেবতা মণ্ডলী দেবরাজ অতি শীঘ্ৰেই কৰিম আমি বিষ্ণু যজ্ঞ আয়োজন। হয় যদি সম্প্ৰদান আমাৰ যজ্ঞত যুগ যুগান্তলৈ কোনেও অশান্তিৰ সৃষ্টি কৰিব নোৱাৰিব হৰক্ষমত। দেবৰাজ আদেশ যেতিয়া পালো আপোনাৰ অৱশ্যে কৰিম যজ্ঞ আয়োজন। সৰু দেৱতা মণ্ডলীয়ে
নিজ নিজ কৰ্তব্য দায়িত্ব পালি অকাদৰে অম্লান বদনে যজ্ঞ সম্পন্ন কৰি নিশ্চয়। অস্বস্থ হলো মই তব বক্তব্যত তথাপিও দেৱগণ দেৱৰাজ সংশয় ভাৱ দূৰ হোৱা নাই মোৰ অন্তৰত। দেৱৰাজ চিন্তাৰ কোনো কাৰণ নাই। অতুল গৌৰৱেৰে গৌৰৱান্বিত আপুনি স্বৰ্গৰ ৰাজন। মিছাতেই নহব অস্থিৰ। পৰম প্ৰভু নাৰায়ণৰ নিৰ্দেশ অনুক্ৰমে জগতৰ হিতৰ বাবে সাধি আছো মাথো কৰ্তব্য নিজৰ। দেৱগণ দেৱৰাজ দেৱৰসী আহিব লাগিছে আমাৰ সমীপে। সুমধুৰ হৰিৰ নাম কীৰ্তনে মন প্ৰাণ কৰিছে আহ্লাদিত। হয় দেৱৰাজ। দেৱগণৰ জয় হওক। আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে দেৱ সমাজক। নাৰায়ণ নাৰায়ণ নাৰায়ণ। পবিত্ৰ কৰিলে অমৰাৱতীপুৰ। কওক দেৱৰসী মৈত্ৰৰ সংবাদ। মৈত্ৰৰ সংবাদ হয় দেৱৰসী মৈত্ৰৰ সংবাদ। শুনা হেৰা দিব পুৰন্দৰ আৰু যত মানে অমৰ মনটো স্থিৰ হৈ শুনা মোৰ বাণী। অচিৰতে আহিব এক প্ৰবল ধুমুহা স্বৰ্গক উদ্দেশ্যি। অমৰাৱতীত মিলিব প্ৰলয় স্বৰ্গত হ'ব বিপৰ্যয়। প্ৰহেলিকা আস্বাদন কৰি পৰিহাৰ সকলোতে ভাঙি পাতি কৰক প্ৰকাশ। বাস কৌভপতি শালবৈ ঠিক বিজয় কৰি সূচনা। অতি শীঘ্ৰেই আহিব প্ৰবল বেগেৰে স্বৰ্গক উদ্দেশ্যি। অলিক কল্পনা কৰিছে শালবৈ। সন্মুখ সমৰত মৃত্যু দান দি আশ্ৰয় দিম তাক যমনগৰত। সামান্য শক্তিধাৰী সেই মৈত্ৰৰ মানৱে কিদৰে থিয় দিব ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ আগত। নাৰায়ণ নাৰায়ণ নাৰায়ণ। সামান্য মানৱ নহয় কিন্তু মৈত্ৰৰ দানৱ তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতিক অজেয় বৰ লাভ কৰিলে সি। বিশ্বশিল্পী মই দানৱৰ দ্বাৰা নিৰ্মিত এক উৰন্ত ৰথ মহাদেৱে তেওঁ কৰিলে প্ৰদান। যি ৰথত উঠি নিজ ইচ্ছামতে হ'ব পাৰে সি উপস্থিত আৰু সেই ৰথতে উঠি তুৰন্ত গতিয়ে আহিব লাগিছে সি স্বৰ্গক সেইবাবে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতুবা বিলম্বই কিন্তু ঘটাব বিঘিনি। শুন শুন পুৰন্দৰ মোহৰ বচন। প্ৰলয় সংকাৰে আহে কৌভৰ ৰাজন। পুৰন্দৰ মোহৰ বচন। প্ৰলয় সংকাৰে আহে কৌভৰ ৰাজন। ইয়াৰ এটা উপায় দিয়ক দেৱৰসী। উপায় হয় দেৱৰসী উপায় দেৱৰসী। উপায় দেৱৰসী। ইয়াৰ
শুনা তেন্তে ইয়াৰ মইনা দিওঁ এই টোপনি নোৱাৰা কৰিব যদি দৈত গণি ধন নোৱাৰা কৰিব যদি দৈত গণি ধন নাৰায়ণৰ কাষে যোৱা পাবা সমিধান পুৰন্দৰ মোৰ বচন জলয় হকাৰে কৌশলয় শুনিলা শুনিলা দেৱগণ দেৱৰক্ষীৰ বাণী হয় দেৱৰাজ মৰ্ত্যত মানৱে বিধাতাৰ বৰ লাভ কৰি আহিব ধৰিছে অমৰাৱতী লালসাত গতিকে সাজু হোৱা কাৰ্তিক বৰুণ দেৱৰাজ তোমালোক প্ৰৱেশ দুৱাৰত থাকি প্ৰাপ্তাই মানে বাধা দিবা প্ৰচণ্ড শাল্পক তাক এনে শাস্তি প্ৰদান কৰিব লাগিব সি যাতে যুগ যুগান্তলৈ কেতিয়াও অশান্তি সৃষ্টি কৰিব নোৱাৰিব সৰগধামত তেন্তে দেৱগণ দেৱৰাজ ব'লা যুদ্ধৰ বাবে সংগই প্ৰস্তুত